নমস্কাৰ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত নলবাৰী জিলাৰ হাৰিভাঙা গাঁৱৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি এটি দুখেৰে এটি বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আজি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাৰ ৭১ সংখ্যক মুকলি অধিৱেশন বঁটা বিতৰণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী অন্তিম দিনৰ কাৰ্যসূচী আজি আছিল, কিন্তু এক অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি ইয়াক স্থগিত ৰাখিব লগা হ'ল। কাৰণ যোৱা নিশা আমাৰ গাঁৱৰে অসম বিখ্যাত ভাস্কৰজ্যোতি বিহুৱা হুঁচৰি দলৰ দুৰ্ঘটনাত পতিত হৈ এগৰাকী প্ৰবীণ শিল্পী নিহত হ'ব লগা হয়। লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থাকিব লগা হৈছে। গতিকে মানৱীয়তাৰ দিশৰ পৰা মৃতকক শ্ৰদ্ধাঞ্জলি জনাই আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাই আজিৰ দিনটোৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে স্থগিত ৰাখিছে আৰু পৰৱৰ্তী পৰ্যায়ত গাঁৱত ৰাজহুৱা সভা আহ্বান কৰি এই সম্পৰ্কত আমি এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ কথা আজি ঘোষণা কৰিলোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।